কবিয়ে কবিতাত লিখি থৈ যোৱা পুৰণি গাঁওখনৰ ফল-মূলৰ গছ কেইজোপাৰ নাম কেইটাও চিনি নোপোৱা চুৰিয়াৰ কোনটো পাৰিব নেজানি ফটা জিন্স পেণ্ট পিন্ধি ভাওনাৰ বচন মতা খোৱা গুৰি তোলা কোলাবহী নাচৰ দৰে জনজাতীয় নৃত্যসমূহক পাহৰি ফ্ৰাইডে নাইটত ডিস্কোত বসা আজিৰ অসমৰ নৱপ্ৰজন্মই নিজৰ সংস্কৃতিকে চিনি নাপায় নিজৰ সংস্কৃতিৰ প্ৰতি যি সংস্কৃতিৰ পৰিচয়ৰ প্ৰতি যি সংকট নামাই আনিছে সেই সংকটক কিন্তু মাননীয় অধ্যক্ষ মহোদয় 6 জনগোষ্ঠীৰ জনজাতিকৰণে সুৰক্ষিত কৰিব নোৱাৰে আমাৰ বাবুমণিয়ে অসমীয়া কথা ক'ব নাজানে ইংলিছতে টক কৰে বুলি কোৱা এগৰাকী মাতৃয়ে যেতিয়া নিজৰ ভাষাটোকে এলাগি কৰি পেলাই ভাষাগত জাতিৰ পৰিচয়ৰ প্ৰতি এক সংকট নমাই আনে সেই সংকটক মাননীয় অধ্যক্ষ মহোদয় 6 জনগোষ্ঠীৰ জনজাতিকৰণে সুৰক্ষিত কৰিব নোৱাৰে আৰু জনজাতিকৰণে সেই খিলঞ্জীয়াৰ পৰিচয় সুৰক্ষিত কৰিব নোৱাৰে আজি সেই বাস্তৱিকতাখিনি উপলব্ধি কৰিব পাৰিছো বাবে পুনৰবাৰ তীব্ৰ ভাষাৰ বিৰোধিতা কৰিছো উত্থাপন কৰা বিধেয়কখন মাননীয় অধ্যক্ষ মহোদয় বিধেয়কখনৰ চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে উল্লেখ কৰিছে সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ কথা কিন্তু মাননীয় অধ্যক্ষ মহোদয় সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাই এই কথা কেতিয়াও নুবুজে যে কেৱল মাত্ৰ বিধানসভাৰ মজিয়াত কেইখনমান আসন সংৰক্ষণ কৰাৰ অৰ্থ হৈছে যে এই সংশ্লিষ্ট জনগোষ্ঠীসমূহ আছে তেওঁলোকৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ল এইখন অসমতে মাননীয় অধ্যক্ষ মহোদয় 19 জনকৈ জনজাতীয় মন্ত্ৰী এমএলএ থকাৰ পিছতো কিন্তু আমাৰ এইখন অসমৰ বিভিন্ন অঞ্চলৰ জনজাতীয় ভূমি বিভিন্ন পুঁজিপতিৰ হাতত গতাই দিয়া হ'ল আৰু তাৰ বিৰুদ্ধে কিন্তু কোনেও প্ৰতিবাদ কৰা দেখা নগ'ল গতিকে মাননীয় অধ্যক্ষ মহোদয় কেৱল জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ জৰিয়তে যি ৰাজনৈতিক আৰু সামাজিক অধিকাৰ সুৰক্ষিত হ'ব তাৰ কিন্তু কোনো নিশ্চয়তা প্ৰদান কৰিব পৰা নাযায় মাননীয় অধ্যক্ষ মহোদয় আজিৰ যুগত বিশ্বায়নৰ দিন আৰু এই বিশ্বায়নৰ দিনত যেতিয়া কোনো এটা জাতিৰ ৰাজনৈতিক অধিকাৰ আৰু সামাজিক অধিকাৰ সুৰক্ষাৰ প্ৰসংগ আহে তাৰ লগে কিন্তু মাননীয় অধ্যক্ষ মহোদয় অৰ্থনৈতিক অধিকাৰ সুৰক্ষাৰ প্ৰসংগও আহে আৰু মাননীয় অধ্যক্ষ মহোদয় যদি আমি এইখন অসমৰ খিলঞ্জীয়াৰ অৰ্থনৈতিক অধিকাৰ প্ৰসংগলৈ চাওঁ তেতিয়া আমি বাস্তৱৰ ছবিখন দেখা পাওঁ যে মাননীয় অধ্যক্ষ মহোদয় প্ৰায় পৰাগ কুমাৰ দাসে তেখেতৰ সেই স্বাধীন অসমৰ অৰ্থনৈতিক গ্ৰন্থখনতে লিখিত হৈ গৈছিল যে যেতিয়ালৈকে অসমীয়া খিলঞ্জীয়াৰ হাতলৈ অসমৰ সম্পদৰ ওপৰত অসমীয়া খিলঞ্জীয়া জনতাই অসমৰ সম্পদৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে তেতিয়ালৈকে কিন্তু অসমীয়াৰ পৰিচয় অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব নোৱাৰে কিন্তু মাননীয় অধ্যক্ষ মহোদয় আজি এইখন অসমতে এটা সাধাৰণ আলু পিঁয়াজৰ দাম নিৰ্ধাৰণ কৰে কোনো বহিৰাগত বলিয়াই পাঞ্জাবৰ পৰা চাউল আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ টানিলে জাতিটোৱে বাপতি সাহোন বিহুটো পাতিব নোৱাৰে আৰু মাননীয় অধ্যক্ষ মহোদয় সেই অৰ্থনৈতিক সুৰক্ষা নিশ্চিত নোহোৱালৈকে সেই অৰ্থনৈতিক অধিকাৰ প্ৰসংগ বিধেয়কখনৰ উত্থাপন নোহোৱালৈকে মাননীয় অধ্যক্ষ মহোদয় আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব বুলি নিশ্চয়তা প্ৰদান কৰিব নোৱাৰো মাননীয় অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে বিধেয়কখনত উল্লেখ কৰিছে খিলঞ্জীয়াৰ প্ৰসংগ কিন্তু মাননীয় অধ্যক্ষ মহোদয় দুৰ্ভাগ্যজনকভাৱে আজিলৈকে এইখন অসমত কিন্তু এটা সৰ্বজন স্বীকৃত খিলঞ্জীয়াৰ সংখ্যা নিৰ্ধাৰণ হোৱা নাই মাননীয় অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলক সন্মান সহকাৰে জনাব বিচাৰে যে বৰ্তমান প্ৰেক্ষাপটত অসমৰ বহুকেইটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাইছে আৰু শেহতীয়াভাৱে যদি অসম চৰকাৰে এতিয়া প্ৰস্তাৱ গৃহীত হয় তেতিয়া আৰু এই ছটা জনগোষ্ঠী আছে এই জনগোষ্ঠীসমূহে জনজাতিকৰণৰ মৰ্যাদা হ'ব কিন্তু মাননীয় অধ্যক্ষ মহোদয় অসমীয়া খিলঞ্জীয়া বা অসমীয়াৰ সমগ্ৰ জাতিসত্তাৰ পৰিচয়টো কেৱল মাত্ৰ এই ছটা জনগোষ্ঠীতে সামৰি ল'ব পৰা যায় জানো মাননীয় অধ্যক্ষ মহোদয় এইখন অসমৰ অতীজৰ পৰা বাস কৰি অহা ব্ৰাহ্মণ কলিতা গৰীয়া মৰীয়া দেশী আদিৰ বিভিন্ন থলুৱা জনগোষ্ঠীসমূহ আজিৰ পৰ্যন্ত উত্থাপিত বিধেয়কখনৰ জৰিয়তে এই খিলঞ্জীয়া পৰিচয়টোৰ পৰা কিন্তু আঁতৰাই পঠিওৱা হয় সেই চাউলুং চুকাফাই দেখা পাই বৰ অসমখন য'ত সকলো জাতি জনগোষ্ঠী অসমীয়া পৰিচয়েৰে আৱৰা হৈছিল সেই অসমীয়া পৰিচয় কিন্তু অৱজ্ঞা কৰা হয় আৰু চূড়ান্তভাৱে অৱমাননা কৰা হয় সেই জাতিসমূহৰ যিসমূহ জাতিসত্তা সেই জাতিসমূহৰ যিটো খিলঞ্জীয়া মনোভাৱ সেই জাতিসমূহৰ অসমৰ প্ৰতি যি মৰম সেই মৰমৰ প্ৰতি মাননীয় অধ্যক্ষ মহোদয় আজিৰ পৰ্যন্ত উত্থাপিত বিধেয়কখনে অৱমাননা প্ৰদৰ্শন কৰিলে মাননীয় অধ্যক্ষ মহোদয় বিশ্ব অৰ্থনীতিৰ মলায়াজত ভাহি হোৱা সামূহিক উন্নতিৰে সমগ্ৰ বিশ্ব উজ্জ্বলতাৰ দিশে ধাৱমান হোৱাৰ সময়ত আমি অনুভৱ কৰোঁ যে 6 জনগোষ্ঠীসমূহ বিভিন্ন ধৰণে সংকটৰ সন্মুখীন হৈছে যাৰ বাবে তেওঁলোকৰ জনজাতিকৰণৰ প্ৰয়োজনীয়তা আছে কিন্তু মাননীয় অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে কোৱাৰ দৰে আজিৰ পৰ্যন্ত যে জনজাতিকৰণে যে সকলো প্ৰদান কৰিব জনজাতিকৰণৰ জৰিয়তে সামাজিক ৰাজনৈতিক অধিকাৰ নিশ্চিত হ'ব সেই কথা স্পষ্ট কৰিব পৰা নাযায় আৰু মাননীয় অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ সন্মানীয় সদস্য দলপতিগৰাকীয়ে আমাক কৈ থৈ যায় যে জনজাতিকৰণে তেওঁলোকক উচ্ছেদৰ পৰা ৰক্ষা কৰিব কিন্তু মাননীয় অধ্যক্ষ মহোদয় তেওঁক আপোনাৰ যাতে সন্মান সহকাৰে জনাই দিব বিচাৰে যে কামৰূপ অঞ্চলত 2000 জনজাতিৰ অধিক জনজাতীয় পৰিয়ালক কিন্তু তেওঁলোকৰ পিতৃভূমিৰ পৰা বহিষ্কাৰ কৰা হৈছিল আৰু মাননীয় অধ্যক্ষ মহোদয় এই কাৰ্য কৰা হৈছিল তেওঁলোকৰ ওচৰত একচনীয়া পট্টা তথা ৰাজহ পট্টা থকাৰ পিছতো গতিকে মাননীয় অধ্যক্ষ মহোদয় আমি এই কথা কেতিয়াও ক'ব নোৱাৰোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণে সংশ্লিষ্ট জনজাতিসমূহৰ সামাজিক ৰাজনৈতিক অধিকাৰৰ লগতে সমগ্ৰ ৰাজ্যসমূহৰ
খিলঞ্জীয়াৰ পৰিচয় সুৰক্ষিত কৰিব সেইখন মাননীয় অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলক আমাৰ লগত একমত হৈ বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনাওঁ ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহামান্য সদন মোৰ প্ৰশ্নটো হ'ল যে অসম বিধানসভাত মই পুনৰ একেটা প্ৰশ্নই সুধিছোঁ যে অসম বিধানসভাত উত্থাপিত হোৱা মন্ত্ৰীগোটৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনত আপোনাৰ কোনকেইটা বিষয়ক লৈ বিৰোধিতা আছে কাৰণ সেই প্ৰতিবেদনখনৰ জৰিয়তে অসম চৰকাৰে কৈছে যে জনজাতিকৰণলৈ এটা খোজ আগবাঢ়িছে যিটো এটা প্ৰক্ৰিয়া দীঘলীয়া এটা প্ৰক্ৰিয়া চলি আছিল বিভিন্ন আলোচনা হৈছিল প্ৰতিবাদ হৈ আছিল 6 জনগোষ্ঠীয়ে বাৰে বাৰে প্ৰতিবাদ কৰি আছিল কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ জৰিয়তে অসম চৰকাৰে দাবী জনাব বিচাৰে যে জনজাতিকৰণৰ এটা নতুন খোজ হৈছে মন্ত্ৰীগোটৰ প্ৰতিবেদন এতিয়া আপোনাৰ মোৰ প্ৰশ্নটো যে আপোনাৰ কোনখিনি মন্ত্ৰীগোটৰ প্ৰতিবেদনখনৰ বিৰোধ আছে অধ্যক্ষ মহোদয়ৰ অনুমতি হৈছে সন্মানীয় প্ৰশ্নকৰ্তা মহোদয় মই জনাব বিচাৰিম যে অসম মন্ত্ৰীসভাৰ শেহতীয়া যি প্ৰতিবেদন য'ত জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰা হৈছে মোৰ বোধেৰে এই প্ৰসংগ জনজাতিকৰণৰ দিশে এটা খোজৰ পৰিৱৰ্তে বৰঞ্চ ই এটা ৰাজনৈতিক চমকহে কাৰণ যদি আমি চাবলৈ যাওঁ তেনেহ'লে এই প্ৰসংগ 2020 চনত নিৰ্বাচনৰ আগতো উল্লেখ কৰা হৈছিল আৰু ইয়াৰ লগতে 1996 চনত যেতিয়া কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰসংগ আহিছিল তেতিয়াও এই সম্পৰ্কে অধ্যাদেশ জাৰি কৰা হৈছিল আৰু আমি জানো যে এই প্ৰসংগসমূহ কেৱল মাত্ৰ আগন্তুক নিৰ্বাচনৰ আগতে এই ৰাজ্যৰ প্ৰচাৰ কৰি পেলাই কেৱল মাত্ৰ এক ভোট বেংকৰ ভিত্তি কৰা হয় আৰু দ্বিতীয় প্ৰসংগটো হৈছে যে এই যি প্ৰতিবেদন তাত উল্লেখ কৰা হৈছে যি জনজাতিৰ এক উপত্যকা জনজাতিৰ এক নতুন শ্ৰেণী সৃষ্টি কৰাৰ কথা কিন্তু যদি সৰ্বভাৰতীয় পৰ্যায়ত চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে সংবিধানে সেই কাৰ্যৰ অনুমতি নিদিয়ে আৰু এই কাৰ্য কৰিবলৈ হ'লে সমগ্ৰ দেশত নতুন অধিসূচনা জাৰি কৰি পেলাই এক সম্পূৰ্ণৰূপে সংবিধান সংশোধনৰ দৰে পৰ্যায়লৈ যাবলগীয়া হ'ব পাৰে অৰ্থাৎ আমি ক'ব পাৰিম যে এই কাৰ্য সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু তাৰ লগে লগে এই কাৰ্যই কিন্তু কেৱল মাত্ৰ এক ৰাজনৈতিক চমক আৰু ৰাজ্যখনক এক সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাৰ বাবে আন একো কৰা নাই কেৱল ভোট বেংকৰ স্বাৰ্থত তুমি তোমাৰ বক্তব্য আৰু তুমি তোমাৰ বক্তব্যত এটা কথা উল্লেখ কৰিলা এক চনা বঁটা আৰু কি বঁটা এক চনাৰ বঁটা আৰু ৰাজহ বঁটা তাৰ ডিফাৰেঞ্চ পাৰ্থক্যটো অধ্যক্ষ মহোদয়ৰ সন্মানীয় প্ৰশ্নকৰ্তা মহোদয় জনাব বিচাৰিম যে ৰাজহৰ অধীনত একচনীয়া পট্টাসমূহ ভূমিগত অঞ্চল যিসমূহ ভূমি থাকে সেই ভূমিৰ অনুসৰি কিছুমান পট্টাৰ বিভাজন কৰা হয় আৰু সেই হিচাপে একচনীয়া পট্টাটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে তাৰ কিছুমান ম্যাদ থাকে আৰু সেই ম্যাদ অনুসৰি একচনীয়া পট্টা ৰাজহ পট্টাৰ পাৰ্থক্য হৈছে যে ৰাজহ পট্টাৰ জৰিয়তে এজন বাসিন্দা স্থায়ী বুলি সম্পূৰ্ণৰূপে ক'ব পৰা যায় তথা সেই অঞ্চলত সেই ৰাজকীয় পট্টা থকা ব্যক্তিজনে যেতিয়ালৈকে তেওঁৰ ভূমিকৰ প্ৰদান কৰি থাকিব তেতিয়ালৈকে তেওঁ সেই মাটিৰ গৰাকী বুলি গণ্য কৰা হ'ব কিন্তু যদি একচনীয়া পট্টা প্ৰসংগলৈ চাওঁ তেতিয়াহ'লে এই একচনীয়া পট্টা সাধাৰণতে জনগাঁথনি মানে যিসমূহ মানুহৰ বাসস্থান থাকে সেই বাসস্থানসমূহত প্ৰয়োগ কৰা নহয় আৰু এই একচনীয়া পট্টাৰ সময়ত পট্টা বহু ক্ষেত্ৰত অস্থায়ী ৰূপে গণ্য কৰা হয় আৰু এই একচনীয়া পট্টা সেই ৰাজহ পট্টাৰ সমান শক্তিশালী বুলি গণ্য কৰা নহয় একচনীয়া পট্টা যিসকল মানুহৰ থাকে সেই একচনীয়া পট্টা থকা মানুহসকলে মাটিটো চৰকাৰে তেওঁলোকক এলটমেণ্ট দিয়া মাটি হয় মানে চৰকাৰে তেওঁলোকক দিয়া মাটি তেওঁলোকে একচনীয়া পট্টা পায় নে তেওঁলোকে বেদখল কৰা মাটিত একচনীয়া পট্টা পায় এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে মাটিৰ ক্ষেত্ৰত চাব লাগিব যে মাটিটো প্ৰেক্ষাপটত যদি চাবলৈ হয় মাটি এই যিটো ৰাজহুৱা মাটি তাৰ ইংৰাজী প্ৰতিশব্দ হৈছে পাব্লিক লেণ্ড আৰু পাব্লিক লেণ্ড অৰ্থাৎ মানে যিসমূহ ৰাজহুৱা মাটি আছে এই যি মাটিৰ বিভাজন সেয়া সম্পূৰ্ণৰূপে এই ব্ৰিটিছ ৰাজত্ব কালত সংঘটিত হৈছিল আৰু ব্ৰিটিছ ৰাজত্ব কালতে এই মাটিসমূহ যেতিয়া বিভাজন কৰা হৈছিল তেতিয়া যিসমূহ মাটি জ্বলা আছিল বা যিসমূহ অঞ্চল ব্ৰিটিছে উৎপাদনযোগ্য বুলি নাভাবিছিল সেই অঞ্চলসমূহ তেওঁলোকে এক অৰ্থত এনে এক অঞ্চলত ৱেষ্ট লেণ্ড বা তেনেধৰণৰ অপ্ৰয়োজনীয় অঞ্চল বুলি বিভাজিত কৰিছিল গতিকে এই যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত যদি আজি মানুহে যদি ভূমিহীন হৈ পেলাই বা জনজাতীয় অঞ্চলৰ ভূমিত যদি তেওঁলোকৰ বসতি স্থাপন কৰে তেন্তে যদি তেওঁলোকে পুৰুষানুক্ৰমে
বসতি স্থাপন কৰি আছে তেতিয়া মানে তেওঁলোকক যদি সম্পূৰ্ণৰূপে প্ৰকৃততে তেওঁলোকৰ ভূমিৰ পৰা বিতৰণ কৰাৰ সময়ত তাৰ অনুপাতে তেওঁলোকক তাৰ মূল্য দিব লাগিব আৰু যি কথা ভাৰতবৰ্ষৰ যি সম্পত্তিৰ অধিকাৰ সেই আইনত উল্লেখ কৰা হৈছে যে যদি তেওঁলোকক বিতাড়িত কৰা হৈছে তেতিয়াহ'লে তেওঁলোকক তাৰ প্ৰকৃত মাটিৰ মূল্য দিব লাগিব আৰু যদি চৰকাৰে সেই কাৰ্য কৰে মোৰ প্ৰশ্নটো এইটো স্পেচিফিক উত্তৰ দিয়া মোৰ প্ৰশ্নটো হৈছে বেদখলকাৰী মানুহে একচনীয়া পতা পায় নে চৰকাৰে তেওঁলোকক সংস্থাপিত কৰা হ'লে একচনীয়া পতা চৰকাৰে তেওঁলোকক সংস্থাপিত কৰিলে তেওঁলোকক দিব পাৰে বেদখল কৰা মানুহে একচনীয়া পতা নাপায় বেদখল কৰা মানুহ কিন্তু অসমৰ কিছু অঞ্চলত এই কাৰ্য কৰা দেখা যায় য'ত আইনৰ কিছু সুৰঙাৰ সুযোগ লৈ পেলাই এই কাৰ্য কৰা হয় কিন্তু প্ৰকৃততে এই কাৰ্য কৰিব পৰা নাযায় আইনীভাৱে ধন্যবাদ সমীৰ ৰিমালে সপক্ষে তেওঁ যুক্তি প্ৰদৰ্শন কৰিব সমীৰ ৰিমাল নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্যসকল মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় বিৰোধী পক্ষৰ এগৰাকী বক্তাই STV প্ৰসংগটোক তুচ্ছতাচ্ছিল্য কৰি ভাৰতীয় সংবিধানৰ সংশোধনী প্ৰক্ৰিয়াটোক সংবিধান বিৰোধী বুলি উল্লেখ কৰি থৈ গ'ল মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে সন্মান সহকাৰে সেইগৰাকী বিৰোধী পক্ষৰ সদস্যগৰাকীক সন্মান সহকাৰে জনাই দিবলৈ ভাল পাম ভাৰতীয় সংবিধানৰ 368 নং সংবিধান অনুচ্ছেদ ব্যৱহাৰ কৰি ভাৰতীয় সংবিধানক সংশোধনী কৰিব পাৰি আৰু STVৰ প্ৰসংগটো ভাৰতীয় সংবিধানত অন্তৰ্ভুক্তিকৰণ কৰিব পাৰি মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতবৰ্ষৰ অন্যতম এগৰাকী আগশাৰীৰ বিজ্ঞানী ডক্টৰ APJ আব্দুল কালামে উল্লেখ কৰি থৈ গৈছে জনজাতিকৰণ প্ৰধান বিষয়টো হৈছে ন্যায়পূৰ্ণ সমাজ প্ৰতিষ্ঠা কৰাৰ বিষয় অধ্যক্ষ মহোদয় অন্য এগৰাকী সমাজ বিজ্ঞানী সুনীতি কুমাৰ ভট্টাচাৰ্যই তেখেতৰ গ্ৰন্থত উল্লেখ কৰি থৈ গৈছে জনজাতিকৰণ প্ৰধান বিষয়টো অধ্যক্ষ মহোদয় ঐতিহাসিকভাৱে অন্যায়ৰ সন্মুখীন হোৱা জনজাতিসমূহক পুনৰ উদ্ধাৰ কৰাৰ এক নতুন পন্থা যাৰ জৰিয়তে তেওঁলোকে অধ্যক্ষ মহোদয় শোষণ দমন আৰু উৎপীড়নৰ কবলত পৰি নিজৰ জনজাতিটোক আগুৱাই নিবলৈ সক্ষম নহয় কিন্তু যেতিয়াই তেওঁলোকক জনজাতিৰ ওপৰত মৰ্যাদা প্ৰদান কৰা হয় তেতিয়া অধ্যক্ষ মহোদয় তেওঁলোকৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্কৃতিক ভেটি সুৰক্ষিত হয় সেইবাবে অধ্যক্ষ মহোদয় আজি পবিত্ৰ সদনৰ মাজতে উত্থাপন কৰা বিধেয়কক সমৰ্থন জনাইছো আৰু আসন গ্ৰহণ কৰিছো সন্মানীয় চৰকাৰী পক্ষৰ মাননীয় অধ্যক্ষ মহোদয় আজি পবিত্ৰ সদনৰ মাজতে জনজাতিকৰণ প্ৰদানৰ জৰিয়তে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ কথা উল্লেখ কৰা হৈছে অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে সন্মান সহকাৰে আজি পবিত্ৰ সদনত স্পষ্ট কৰিব বিচাৰিছো কেনেদৰে জনজাতিকৰণ প্ৰদান বিষয়টোৱে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিব অধ্যক্ষ মহোদয় চাহ জনগোষ্ঠীসকল যেতিয়া এই অসমত প্ৰৱেশ কৰিছিল সেই সময়ত অসমৰ আৰ্থ সামাজিক ভেটিটো আছিল অধ্যক্ষ মহোদয় যথেষ্ট পিছপৰা যি সময়ত তেওঁলোকে আৰ্থ সামাজিক ভেটি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অধ্যক্ষ মহোদয় এইখন ভাৰতৰে অন্যতম তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্য ছত্তীশগড় উৰিষ্যা আৰু ঝাৰখণ্ড য'ত অধ্যক্ষ মহোদয় চাহ জনগোষ্ঠী বা আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হৈছে কিন্তু এইখন অসমতে অধ্যক্ষ মহোদয় যেতিয়া চাহ জনগোষ্ঠীসকলক কেৱল মাত্ৰ জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা হয় আৰু জনজাতিকৰণৰ প্ৰেক্ষাপটৰ পৰা তেওঁলোকক আঁতৰাই ৰখা হয় তেওঁলোকৰ সামাজিক আৰু ৰাজনৈতিক ভেটিটো অধ্যক্ষ মহোদয় সুৰক্ষিত নহয় সেইবাবে অধ্যক্ষ মহোদয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদানৰ জৰিয়তে চাহ জনগোষ্ঠীসকলৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ভেটি সক্ৰিয় কৰি তুলিব বিচৰা হৈছে আৰু ভাৰতবৰ্ষৰ এই তিনিখন ৰাজ্যৰ দৰে অসমতো তেওঁলোকক সমতা প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে অধ্যক্ষ মহোদয় আজি পবিত্ৰ সদনত উল্লেখ কৰা জনজাতিকৰণ মৰ্যাদা প্ৰদানৰ জৰিয়তে আমি অধ্যক্ষ মহোদয় ইকনমিক টাইমছে প্ৰকাশ কৰা তথ্য অনুসৰি এইখন অসমত জনজাতিসকলে প্ৰধানকৈ ভুগি অহা তিনিটা মূল সমস্যাসমূহ কি প্ৰথম নিম্ন সাক্ষৰতাৰ হাৰ দ্বিতীয় অধ্যক্ষ মহোদয় স্বাস্থ্য খণ্ডৰ ভয়াৱহ অৱস্থা আৰু তৃতীয়তে নিবনুৱাৰ সমস্যা অধ্যক্ষ মহোদয় যেতিয়া জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব ভাৰতীয় সংবিধানৰ 375 নং অনুচ্ছেদ ব্যৱহাৰৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ মানুহ অধ্যক্ষ মহোদয় সংৰক্ষণৰ বাট মুকলি হ'ব দ্বিতীয়তে কেন্দ্ৰীয়ভাৱে তেওঁলোকে শৈক্ষিক বৃত্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু তৃতীয়তে অধ্যক্ষ মহোদয় জনজাতীয় উন্নয়ন পুঁজিৰ দ্বাৰা তেওঁলোকৰ জনজাতিসমূহৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এক বাট প্ৰশস্ত হ'ব যিয়ে অধ্যক্ষ মহোদয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াৰ লগতে তেওঁলোকৰ সামাজিক অৰ্থনৈতিক ভেটিটো সক্ৰিয় কৰি তুলিব অধ্যক্ষ মহোদয় ৰাজনৈতিক আৰু যেতিয়া সামাজিক ভেটি সুদৃঢ় কৰি তোলা হ'ব এইখন অসমত যেতিয়া 2023 বৰ্ষৰ ডিলিমিটেশ্যন অৰ্থাৎ অধ্যক্ষ মহোদয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ তথ্য প্ৰকাশ পাইছিলে অসমৰ 126খন বিধানসভা আসনৰ ভিতৰত কেৱল মাত্ৰ 19খন আসনে জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা দেখিবলৈ পোৱা যায় আৰু লোকসভাৰ ক্ষেত্ৰত অধ্যক্ষ
অধ্যক্ষ মহোদয় কেৱল মাত্ৰ দুখন আসনে জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা দেখিবলৈ পোৱা যায় যেতিয়াই জনজাতিসকলক জনগোষ্ঠীসমূহ 6 জনগোষ্ঠীসমূহক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব তেওঁলোক ৰাজনৈতিক অধিকাৰ লাভ কৰিব যাৰ জৰিয়তে অধ্যক্ষ মহোদয় অসমৰ বিধানসভা ভাৰতবৰ্ষৰ লোকসভাত তেওঁলোকৰ আসন বৃদ্ধি পাব যাৰ জৰিয়তে অধ্যক্ষ মহোদয় ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ সুনিশ্চিত হ'ব ভাষাৰ ক্ষেত্ৰত যদি অধ্যক্ষ মহোদয় লক্ষ্য কৰোঁ জনজাতিসকলৰ ভাষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে তেওঁলোকৰ ভাষাসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কিন্তু দুৰ্ভাগ্যবশতঃ এইখন অসমৰে অধ্যক্ষ মহোদয় উজনি অসমৰ অন্যতম শিক্ষা কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই ভাষা অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে ঠিকেই কিন্তু টাই ভাষা অধ্যয়নৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ নথকাৰ বাবে টাই ভাষা অধ্যয়ন কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালিত হ'বলৈ সক্ষম হোৱা নাই যেতিয়া অধ্যক্ষ মহোদয় টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিব টাই ভাষা অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ ধাউতি আহিব যিয়ে অধ্যক্ষ মহোদয় তেওঁলোকৰ ভাষা অধ্যয়নৰ প্ৰতি ভাষা সংৰক্ষণৰ প্ৰতি এক নতুন পন্থাৰ ঘোষণা কৰিব যিয়ে জনগোষ্ঠীসমূহক লগতে অসমৰ খিলঞ্জীয়াসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব মাননীয় অধ্যক্ষ মহোদয় 2011 বৰ্ষৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 3,50,00,000 তাৰে জনজাতীয় জনসংখ্যা হৈছে প্ৰায় 12% অৰ্থাৎ 45 লাখ যেতিয়া অধ্যক্ষ মহোদয় অসমত 6 জনগোষ্ঠীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব জনজাতীয় জনসংখ্যা হ'ব 45% অৰ্থাৎ অধ্যক্ষ মহোদয় 1,57,50,00,000 অধ্যক্ষ মহোদয় যেতিয়া 1,57,50,00,000 জনসংখ্যা জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিব তেতিয়া অধ্যক্ষ মহোদয় এইখন অসম এখন জনজাতি সংখ্যালঘুসকলৰ ৰাজ্য হিচাপে ঘোষণা হ'ব যিয়ে জনজাতিসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে অসমৰ সামগ্ৰিক পৰিস্থিতিটো সুৰক্ষা কৰিব কেৱল মাত্ৰ জনগোষ্ঠীক সুৰক্ষা প্ৰদান কৰাই নহয় অসমৰ আৰ্থ-সামাজিক অসমৰ ৰাজনৈতিক ভৱিষ্যতটো সুৰক্ষিত কৰিব যিয়ে অধ্যক্ষ মহোদয় খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰি তুলিব সেইবাবে অধ্যক্ষ মহোদয় আজি পবিত্ৰ সদনৰ মাজতে উত্থাপন কৰা বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিবলৈ অনুৰোধ জনাইছো আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদানৰ জৰিয়তে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ক্ষেত্ৰখনৰ সুৰক্ষা কৰাৰ লগতে অধ্যক্ষ মহোদয় খিলঞ্জীয়াৰ অস্তিত্ব আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰি তোলাৰ ক্ষেত্ৰত সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলক আমাৰ সৈতে একমত হ'বলৈ অনুৰোধ জনাইছো ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহাসভাসকলক তুমি যিটো কথা কৈছা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা 6 জনজাতিৰ এটা অন্যতম শক্তিশালী জাতি হ'ল আহোমসকল যি আহোমসকলে অসমক 600 বছৰ তেওঁলোকে ৰাজত্ব কৰিলে হয়নে গতিকে এই ইমান এটা শক্তিশালী জাতি এই জাতিটোৱে যদি তেওঁলোকৰ অস্তিত্ব ৰক্ষা কৰিবলৈ নিজে চেষ্টা নকৰে এই জাতিটোৱে যদি তেওঁলোকেই চেষ্টা নকৰে তেওঁলোকৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে তেতিয়া সংবিধানৰ এটা অনুচ্ছেদ এই জাতিটো ৰক্ষা কৰিব পাৰিব বুলি ভাবা মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ প্ৰশ্নটো সন্মান জনাই মই এনেদৰে আপোনাৰ উত্তৰটো দিব বিচাৰিছোঁ যে আহোমসকলে অসমত 600 বছৰ শাসন কৰিছিল ঠিকেই কিন্তু পৰৱৰ্তী সময়ছোৱাত ব্ৰিটিছৰ শাসনৰ পৰা আৰম্ভ কৰি বৰ্তমান যি সাংবিধানিক শাসন ব্যৱস্থা এই ব্যৱস্থাৰ জৰিয়তে আহোমসকলে অসমত এক সুকীয়া মৰ্যাদা লাভ কৰিছে সেয়াও ঠিকেই কিন্তু তেওঁলোকক সাংবিধানিকভাৱে সুৰক্ষা কৰাৰ ক্ষেত্ৰত সংবিধানৰ সংশোধন কৰাটো প্ৰয়োজন কাৰণ সংবিধানে আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক সমভাৱে জীয়াই থাকিবলৈ আৰু শৈক্ষিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সংবিধানে এক শক্তি প্ৰদান কৰিছে যি সংবিধানক আমি দোহাই দি বা সংবিধানৰ অনুচ্ছেদক আমি বাদ দি কোনো এটা জাতিকে আগুৱাই লৈ যাব নোৱাৰোঁ গতিকে আহোমসকলো সেই ক্ষেত্ৰত ব্যতিক্ৰম গতিকে ব্যতিক্ৰমী এক জাতি হিচাপে আহোমসকলক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি সংবিধানৰ অনুচ্ছেদক সংশোধন কৰাৰ জৰিয়তে আৰু লগতে আহোমসকলৰ যি জনসাধাৰণ সেই জনসাধাৰণেও নিজৰ ভূমিকা পালন কৰাৰ প্ৰয়োজনীয়তা আছে যিহেতু মই উল্লেখ কৰিছিলোঁ যে ভাষা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যেনেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ আছে ঠিক তেনেদৰে অসমৰ অন্যান্য বিশ্ববিদ্যালয়তো অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠা হ'ব জনজাতিকৰণৰ মৰ্যাদা যিহেতু প্ৰদান কৰা হৈছে গতিকে অসমৰ অন্যান্য বিশ্ববিদ্যালয়ত যেতিয়া ভাষা অধ্যয়ন কেন্দ্ৰ থাকিব নিশ্চয়ভাৱে ভাষাটো সংৰক্ষণ হ'ব আৰু যেতিয়া ভাষা সংৰক্ষণ হ'ব জাতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হ'ব বুলি মই অনুভৱ কৰোঁ আপুনি কৈছে যে জনজাতিকৰণৰ পিছত জনজাতীয় ৰাইজৰ সংখ্যা বাঢ়িব হয় শিক্ষিতৰ হাৰ তেখেতলোকৰ বাঢ়িব এতিয়া মোৰ প্ৰশ্নটো হ'ল তেওঁলোকে জনজাতিকৰণৰ বিৰুদ্ধে জনজাতীয় ৰাইজ কিয় ওলাই আহিছে জনজাতিকৰণৰ বিৰুদ্ধে জনজাতীয় ৰাইজে প্ৰতিবাদ কিয় কৰিছে অধ্যক্ষ মহোদয় এই প্ৰশ্নটোৰ উত্তৰ মই এনেদৰে দিব বিচাৰোঁ
যে বৰ্তমান সমস্যা দেখিবলৈ পোৱা গৈছে যেতিয়াই অসম বিধানসভাত এখন প্ৰস্তাৱ আগবঢ়োৱা হ'ল যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব 3টা ভাগত বিভক্ত কৰি এছটি প্লেন এছটি হিলছ আৰু এছটি ভেলী সেই সময়ছোৱাতে কোকৰাঝাৰত এক আন্দোলনৰ সূচনা হ'ল বিশেষভাৱে ছাত্ৰ সমাজে নেতৃত্ব ল'লে যে এই আন্দোলন কৰি তেওঁলোকে জনাব বিচাৰিলে চৰকাৰক যে তেওঁলোকৰ যি মৰ্যাদা তেওঁলোকৰ যিহেতু জনজাতি গতিকে অন্য 6 জনগোষ্ঠীসকলক যেতিয়া জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব তেওঁলোকৰ জনজাতীয় চিন্তা আৰু জনজাতীয় যিটো অধিকাৰ সেই অধিকাৰত বাধা আহিব সেইকাৰণে তেওঁলোকে আন্দোলন সূচনা কৰিলে কিন্তু আপোনাক জনাব বিচাৰিছোঁ অধ্যক্ষ মহোদয়ৰ জৰিয়তে যে জনজাতিকৰণৰ মৰ্যাদাৰ জৰিয়তে এই বৰ্তমান যি জনজাতি জনসাধাৰণ তেওঁলোকৰ তাত কোনো ধৰণৰ বাধা নাহে কাৰণ ইতিমধ্যে কৈ থোৱা হৈছে যে OBCৰ 27% যিটো 27% যিটো সংৰক্ষণ ব্যৱস্থা এই সংৰক্ষণ ব্যৱস্থাটোৰ লগতে যে STৰ যে সংৰক্ষণ ব্যৱস্থা 7% এই সংৰক্ষণ ব্যৱস্থাটো বৃদ্ধি কৰা হ'ব অৰ্থাৎ জনজাতিসকল বৰ্তমান যিবোৰ জনজাতি সেই জনজাতিসকলৰ কোনো ধৰণৰ ক্ষতি নহয় তেওঁলোক তাত অন্তৰ্ভুক্ত হ'ব বৰ্তমান 6 জনগোষ্ঠী অন্তৰ্ভুক্ত হ'ব কিন্তু জনজাতিসকল বৰ্তমানৰ যি জনজাতি তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি নহয় তেওঁলোকৰ যি সংৰক্ষণ সেই সংৰক্ষণটো বৰ্তমানৰ একে থাকিব সেই ক্ষেত্ৰত তেওঁলোকে বিষয়টো জনাৰ প্ৰয়োজন এই বিষয়টো তেওঁলোকে যাতে কোনো ধৰণৰ বিভেদ সৃষ্টি নকৰি জনজাতিকৰণ মৰ্যাদাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি মই এই সদনৰ জৰিয়তে মই চেষ্টা কৰিব বিচাৰিছোঁ ধন্যবাদ ধন্যবাদ সমীৰ ইমানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে বিৰোধী পক্ষ হৈ যুক্তি উপস্থাপন কৰিব তাপসজিৎ কোঁৱৰে তাপসজিৎ কোঁৱৰ মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় ভাষণ 6 জাতি জনজাতিকৰণে অসমৰ জনগোষ্ঠীসমূহৰ সামাজিক ৰাজনৈতিক অধিকাৰৰ লগতে সামগ্ৰিক ৰাজ্যখনৰ খিলঞ্জীয়াৰ পৰিচয় সুৰক্ষিত কৰিব বুলি ভবাটো বহু ক্ষেত্ৰত দ্বিধাবোধক কিয়নো 6 জাতি জনজাতিকৰণৰ সৈতে বহু এক দীঘলীয়া আৰু জটিল প্ৰক্ৰিয়াৰে পাৰ হ'ব লাগিব কিয়নো আজি কিছুদিন পূৰ্বে অসম বিধানসভাৰ অধিৱেশনত মন্ত্ৰীগোটৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে অসমৰ জনজাতিসকলক প্ৰধানকৈ 3টা ভাগত বিভক্ত কৰা হ'ব আৰু ST3 ST ভেলী আৰু ST প্লেন হিচাপে 3 ভাগত বিভক্ত কৰা হ'ব কিন্তু মন্ত্ৰীগোটৰ প্ৰতিবেদনত স্পষ্টভাৱে ঘোষণা কৰা উল্লেখ কৰা হৈছিল যে তৃতীয়তে অন্তৰ্ভুক্ত ST ভেলী যি জনজাতিসকলৰ মৰ্যাদা দিবলৈ বিচৰা হৈছিল নতুনকৈ এই ST ভেলী পৰ্যায়ত জনজাতিসকলৰ বিশেষকৈ আহোম কোচ ৰাজবংশী চুতীয়া আৰু চাহ জনজাতিসকলক অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু তেওঁলোকে ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ আগতে শিক্ষা খণ্ডত সুৰক্ষা লাভ কৰিব কিন্তু কেন্দ্ৰ চৰকাৰী কোনো ধৰণৰ তেওঁলোকে সুযোগ সুবিধা লাভ কৰিব বুলি উল্লেখ নাছিল সেয়েহে মহোদয় মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় ভাষণ সেয়েহে 6 জাতি জনজাতিকৰণে সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ সামাজিক ৰাজনৈতিক অধিকাৰৰ লগতে সমগ্ৰ ৰাজ্যখনৰ খিলঞ্জীয়াৰ পৰিচয় সুৰক্ষিত কৰিব নোৱাৰিব বুলি বিশ্বাস কৰি মই বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছোঁ ইতিমধ্যে মাননীয় চৰকাৰী পক্ষৰ বক্তাসকলে উল্লেখ কৰিছে যে অসমৰ জনজাতিসকলৰ সংখ্যা বৰ্তমান 9 আৰু অন্তৰ্ভুক্তকৰণে পুনৰ 15টা জনগোষ্ঠী কৰিব কিন্তু মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় ভাষণ 6 জাতি জনজাতিকৰণৰ সৈতে অন্যান্য জনগোষ্ঠীসমূহৰ পৰিচয়সমূহ বিলুপ্ত হ'ব বুলি ভবাটো বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ পৰিব তদুপৰি অসম এখন অধিকাৰৰ পৰা প্ৰৱৰ্তনকাৰী দেশ আৰু অসমৰ সমাজ জীৱনলৈ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰৱৰ্তনৰ ফলত আগমন হৈছিল আৰু এই জনগোষ্ঠীসমূহে অসমৰ সংস্কৃতিৰ সৈতে মিলাই অসমৰ জনজীৱনৰ প্ৰতি আঁকোৱালি লৈছিল আৰু 6 জাতিৰ জনজাতিকৰণৰ সৈতে অসম চৰকাৰে প্ৰতিবেদন আগবঢ়োৱা বিষয়টো কোনো পৰ্যায়ে গ্ৰহণ কৰিব পৰা নাযায় তদুপৰি ইতিমধ্যে চৰকাৰী পক্ষৰ বক্তা এগৰাকী উল্লেখ কৰিছে যে 6 জাতিৰ জনজাতিকৰণে অসমৰ নিবনুৱা সমস্যা লাঘৱ কৰিব কিন্তু এই ক্ষেত্ৰত বহু ক্ষেত্ৰত গ্ৰহণ কৰিব পৰা নাযায় কিয়নো
নতুনকৈ জনজাতিকৰণে পুনৰ অসমত আৰু অধিক সংৰক্ষণৰ ব্যৱস্থাটো বাহাল ৰাখিব লাগিব আৰু বৰ্তমান 5% এছটিৰ সংখ্যা কোটা পুনৰ আমি বৃদ্ধি কৰিব লাগিব। সেয়ে জনজাতিকৰণে কেৱল নিবনুৱাৰ সমস্যা লাঘৱ কৰিব পৰা নাযায়, তদুপৰি তেওঁলোকে উল্লেখ কৰিছে যে স্বাস্থ্যজনিত সমস্যাৰ লগতে অন্যান্য বিশেষকৈ সাক্ষৰতাৰ ক্ষেত্ৰতো অসম বৰ্তমান দেশৰ লগত অৱস্থান কৰিছে। সেয়েহে অধ্যক্ষ মহোদয়, চৰকাৰী জনজাতিকৰণে অসমৰ বৰ্তমান সময়ত যি সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিব পাৰিব বুলি মই বিশ্বাস নকৰোঁ। আৰু অধ্যক্ষ মহোদয়, অসমত স্বাস্থ্যৰ পৰিৱেশ বৰ্তমানো সুদৃঢ় নহয়। গতিকে বৰ্তমান অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি প্ৰথা পৰম্পৰা প্ৰৱৰ্তন কৰি আহিছে আৰু বহু সময়ত তেওঁলোকে চিকিৎসা বিজ্ঞানত গ্ৰহণ কৰা নাই। কিন্তু বৰ্তমানৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰচলনে আৰু আধুনিকতাৰ উন্মেষে চিকিৎসা ক্ষেত্ৰত নতুনকৈ বহুতো ব্যৱস্থা অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক অসমৰ বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীক চিকিৎসা ক্ষেত্ৰলৈ সজাগ কৰিছে। কিন্তু জনজাতিকৰণে কেৱল তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাসমূহ সমাধান কৰিব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, ভূষণ দমন উৎপীড়নৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ আমি কেৱল জনজাতিকৰণক কৈয়ে নহ'ব, তদুপৰি আমি তেওঁলোকৰ অন্যান্য ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত কৰিব লাগিব। যিহেতু তেওঁলোকে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ সুৰক্ষাৰ প্ৰশ্ন জড়িত হৈ থাকিব। সেয়েহে মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় প্ৰধান, আমি জনজাতিকৰণৰ সৈতে সংশ্লিষ্ট বিষয়সমূহৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিলে আমি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আমি আগবঢ়াই নিয়াটো আমি বিশ্বাস কৰোঁ। কিন্তু এই জনজাতিকৰণে বহু ক্ষেত্ৰত তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰিব বুলি আমি বিশ্বাস কৰোঁ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় আৰু মাননীয় প্ৰধান। ছয় জনগোষ্ঠীৰ জনজাতিকৰণে খিলঞ্জীয়াৰ পৰিচয় সুৰক্ষিত কৰিব নোৱাৰে বা সামাজিক ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে। কি কৰিলে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হ'ব? তুমি কি ভাবা? মাননীয় অধ্যক্ষ মহোদয়, যিহেতু আপোনাক উত্তৰ দিব বিচাৰিছোঁ যে জনজাতিকৰণৰ সৈতে আমি বিশেষকৈ ইতিমধ্যে উল্লেখ কৰা হৈছে যে অসমত বসবাস কৰা এই 6 জনগোষ্ঠী, বিশেষকৈ 4 জনগোষ্ঠীক ST হেৰি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে এই বিষয়টো সৰ্বগ্ৰহণযোগ্য নহয় কিয়নো এই ST হেৰিৰ জৰিয়তে কেৱল ৰাজ্যখনৰ মোৰ কুৱেশ্যনটো হৈছে যে তোমাৰ মতে জনজাতি জনগোষ্ঠীকৰণে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা দিব নোৱাৰে। তুমি কি ভাবা, কি কৰিলে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত হ'ব? জনজাতিকৰণৰ লগতে তেওঁলোকক অন্যান্য ক্ষেত্ৰসমূহত বিশেষকৈ সংৰক্ষণৰ ব্যৱস্থাটো যিহেতু উল্লেখ কৰা হৈছে জনজাতিকৰণত, গতিকে আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা আছে। আৰু কেৱল নিযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত নহয়, অন্যান্য ক্ষেত্ৰসমূহতো তেওঁলোকক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। যিহেতু প্ৰতিবেদনখনত উল্লেখ আছে যে আটাইসমূহ সুস্বাস্থ্যমন্ত্ৰী চুতীয়া আৰু ছাত্ৰছাত্ৰীসকলক কেৱল ৰাজ্যৰ নিযুক্তি পৰীক্ষা আৰু শিক্ষা ক্ষেত্ৰত তেওঁলোকক পৰীক্ষা দিয়া হ'ব, কিন্তু অন্যান্য ক্ষেত্ৰত তেওঁলোকক পৰীক্ষা দিয়া নহ'ব। আপোনাৰ মতে খিলঞ্জীয়াৰ সংজ্ঞাটো কেনেকুৱা? অসমৰ যে খিলঞ্জীয়াৰ সংজ্ঞা, সেই খিলঞ্জীয়াৰ সংজ্ঞাটো আপোনাৰ মতে কেনেকুৱা? মাননীয় অধ্যক্ষ মহোদয়, যিহেতু আপোনাক উত্তৰ দিব বিচাৰিছে, অসমত বসবাস কৰি থকা প্ৰত্যেকটো যিসকল জাতি জনগোষ্ঠীয়ে নিজৰ স্বকীয় পৰিচয় আৰু অসমৰ বুৰঞ্জী ক্ষেত্ৰলৈ, অসমৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়ায়, তেওঁলোকে আমি খিলঞ্জীয়া হিচাপে অভিহিত কৰোঁ। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় প্ৰধান। ইয়াৰ পাছতে সপক্ষে যুক্তি প্ৰদৰ্শন কৰিব বৰ্ণিল বিকাশ শইকীয়া। মাননীয় অধ্যক্ষ মহোদয় আৰু মাননীয় অধ্যক্ষ মহোদয়, যি সময়ত
600 বছৰ আৰম্ভ 600 বছৰৰ পৰা আহোমসকলে ৰাজত্ব কৰি আহি অসমৰ বৰ্জ্য বৃত্তক যেনেধৰণে প্ৰতিবন্ধ কৰি আহিবলৈ সক্ষম হৈছে বা অন্য জনজাতিসকলেও যেনেধৰণে নিজৰ বৰ্জ্য বৃত্তক নিজৰ সমগ্ৰ ৰাজ্যখনতে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে, সেই সময়তে কিন্তু সেই জনজাতিসমূহে নিজৰ ভাষা সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক সামাজিক অধিকাৰসমূহ সুনিশ্চিত কৰিবলৈ দাবী জনাতে খুবেই যেন গৰিহণাৰ বিষয় যেন হৈ পৰিছে। এই মাননীয় অধ্যক্ষ মহোদয় আজি এই পবিত্ৰ সদনৰ মজিয়াত উত্থাপিত বিধেয়কখনৰ সপক্ষে মই আসন গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে কৈ গৈছে যে জনজাতিকৰণে তেওঁলোকক কোনো ধৰণৰ পৃথক এটা সুবিধা প্ৰদান কৰিব যেন লগায়, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, জনজাতিকৰণৰ ফলত যিসমূহ লাভ হ'ব, জনজাতিসমূহৰ যিসমূহ লাভ হ'ব সেই ক্ষেত্ৰলৈ চালে মাননীয় অধ্যক্ষ মহোদয়, জনজাতিকৰণৰ কাৰণে সুফলে কৰাৰ এটা দিশ আছে। আমি সপক্ষৰ আসন গ্ৰহণ কৰি পৃথক লেণ্ডৰ সুফলতা কৰা নাই, আমি সুফলতা কৰিছোঁ জনজাতিকৰণৰ। আমি জনজাতিকৰণৰ 6 জনগোষ্ঠীসমূহক সমতা বিচাৰিছোঁ, আমি সুৰক্ষিত কৰিব বিচাৰিছোঁ অবৈধ বেদখলকাৰীসকলৰ পৰা তেওঁলোকৰ নিজৰ ঠাই হ'ব। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আজি এই পবিত্ৰ সদনত উত্থাপিত বিধেয়কৰ সৈতে আমি সহমত প্ৰদান কৰিব বিচাৰিছোঁ। লগতে মাননীয় অধ্যক্ষ মহোদয় তেওঁলোকে কয় যে আসন সংৰক্ষণ কৰাটো তেওঁলোকৰ বাবে কেৱল জনজাতিকৰণৰ যোগেদি সম্ভৱ নহ'ব, কিন্তু মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ পৰা আৰম্ভ কৰি শিক্ষা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি মাননীয় অধ্যক্ষ মহোদয়, আমি যদি প্ৰত্যেকটো দিশলৈ লক্ষ্য কৰোঁ তেন্তে জনজাতিকৰণৰ ক্ষেত্ৰত জনজাতিকৰণে এই দিশসমূহ সংৰক্ষিত কৰিব বুলি আমি ন দিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, যি সময়ত বহিৰাগতৰ প্ৰবল প্ৰতাৰণাৰ দ্বাৰা এই স্থানীয় জনগোষ্ঠীসমূহে লাঞ্ছনা ভুগিব লগা হৈছে, সেই সময়তে মাননীয় অধ্যক্ষ মহোদয় যদি এই বিৰোধী পক্ষৰ সদস্যসকলে কয় যে জনজাতিকৰণে তেওঁলোকক কোনো ধৰণৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, তেন্তে তেওঁলোকৰ এটা যেন চব দেখিও নেদেখাৰ ভাও ধৰিছে, সেয়াহে হ'ব পাৰে। মাননীয় অধ্যক্ষ মহোদয়, আজি সেয়ে মই সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলক আমাৰ সৈতে সহমত প্ৰদান কৰি এই বিধেয়কখনৰ আইনলৈ ৰূপান্তৰিত হ'বৰ বাবে সহমত প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। জনজাতিকৰণে অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজক কেনেদৰে উত্তৰণ ঘটাব বুলি আপুনি ভাবে? ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি মই আপোনালোকৰ উত্তৰ দিব বিচাৰিছোঁ। চাহ জনগোষ্ঠীসকল বৰ্তমান দেখা যায় যে নিজা কৰ্মক্ষেত্ৰ কেৱল চাহ শিল্পতে কেৱল বৰ্তমান আবদ্ধ হৈ থকা নাই, তেওঁলোক বৰ্তমান অগ্ৰসৰ হৈছে শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰত। গতিকে তেওঁলোকৰ শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰখন যেনেধৰণে বৰ্তমান উন্নত হৈ গৈছে, জনজাতিকৰণে তেওঁলোকৰ এই বৰ্তমানৰ অৱস্থাতকৈ আৰু অধিক উন্নত কৰিব বুলি মই ক'ব পাৰোঁ। বৰ্তমান অসমত কিমানটা ট্ৰাইবেল বেল্ট আৰু কিমানটা ট্ৰাইবেল ব্লক আছে? ইয়াৰ সঠিক তথ্যটো মই দিব নোৱাৰাৰ বাবে ক্ষমা কৰিছোঁ। বৰ্ণিল বিকাশ ধন্যবাদ কৰিছোঁ। ইয়াৰ পিছতে বিপক্ষৰ হৈ উৎপল জ্যোতি বৰাই বক্তব্য প্ৰদান কৰিব। দৈনিক এটা আপেল খালে আমি চিকিৎসকৰ পৰা আঁতৰত থাকিব পাৰিম, কিন্তু অধ্যক্ষ মহোদয় তাৰ অৰ্থ এইটো নহয় আমি অসমৰ প্ৰতিখন চিকিৎসালয় বন্ধ কৰি তাৰ ঠাইত একোখনকৈ আপেলৰ বাগিচা ৰুই দিম। অধ্যক্ষ মহোদয় কৰবাত 6 জনগোষ্ঠীকৰণৰ বিষয়টোৱে এটা দুটা ধনাত্মক দিশতেই 6টা জনগোষ্ঠীক আগুৱাই নিব পাৰে, কিন্তু অধ্যক্ষ মহোদয় তাৰ অৰ্থ এইটো নহয় 6 জনগোষ্ঠীকৰণে অসমৰ সামগ্ৰিক পৰিচয়টো অসমৰ বুকুত চিৰদিন চিৰকাল জীয়াই ৰাখিবলৈ সক্ষম হ'ব। অধ্যক্ষ মহোদয় 6 জনগোষ্ঠীকৰণৰ জৰিয়তে সামাজিক অধিকাৰৰ কথা
কৈ থৈ যোৱা হ'ল কিন্তু অধ্যক্ষ মহোদয় যিখন অসমৰ প্ৰাণৰ শিল্পীজনৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰি কোনোবা মানুহে বহুত গুলি পাতি ল'বলগীয়া হয় সেইখন অসমৰ অধ্যক্ষ মহোদয় ন্যায় কেনেদৰে 6 জনগোষ্ঠীকৰণে সুৰক্ষিত কৰিব সেই কথা আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে উল্লেখ কৰিবলৈ পাহৰি গ'ল অধ্যক্ষ মহোদয় আজি 6 জনগোষ্ঠীকৰণৰ জৰিয়তে তেওঁলোকে ৰাজনৈতিক অধিকাৰৰ কথা কৈ থৈ গ'ল কিন্তু অধ্যক্ষ মহোদয় যিখন অসমত NHM অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লগত জড়িত কৰ্মীসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে আন্দোলন কৰাৰ পাছত অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কয় যে তেওঁলোকে চাকৰি নকৰিবলৈ আমাৰ হাতত চাকৰি কৰিবলৈ বহু নিবনুৱা যুৱক ৰৈ আছে তেনে তুলুঙা মন্তব্য কৰা এখন সমাজৰ পৰা আমাৰ ৰাজনৈতিক অধিকাৰ কেনেদৰে 6 জনগোষ্ঠীকৰণে সুৰক্ষিত কৰিব সেই কথা তেওঁলোকে জনাবলৈ পাহৰি গ'ল অধ্যক্ষ মহোদয় তেওঁলোকৰ এইবোৰ দিশ উল্লেখ কৰিলো আৰু এইবোৰ দিশৰ সৈতে একমত হ'ব নোৱাৰিলে বাবে পবিত্ৰ সন্মানীয় চৰকাৰী পক্ষৰ দলপতিয়ে উত্থাপন কৰা বিধেয়কখন তীব্ৰ ভাষাৰে বিৰোধিতা কৰিলো আৰু গ্ৰহণ কৰিলো বিৰোধী পক্ষৰ আসন অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ প্ৰায় সকলো সদস্যই আমাক শিক্ষাৰ জৰিয়তে কেনেদৰে জনগোষ্ঠীকৰণে আমাৰ পৰিচয় সুৰক্ষিত কৰিব তাৰ কথা কৈ থৈ গ'ল আৰু আহোমৰ ক্ষেত্ৰত জনগোষ্ঠীকৰণ নথকাৰ বাবে কিয় শিক্ষাৰ হাৰ কম হৈ আছে তাৰ কথাও কৈ থৈ গ'ল কিন্তু অধ্যক্ষ মহোদয় জনগোষ্ঠীকৰণে যদি আমাৰ শিক্ষাৰ ক্ষেত্ৰত ইমান ভাল প্ৰভাৱ পেলাব পাৰে তেনেহ'লে আজি কিয় মিচিং বড়োৱালী জনগোষ্ঠীকৰণৰ ক্ষেত্ৰত 100% শিক্ষাৰ হাৰ হোৱা নাই জনগোষ্ঠীকৰণ হোৱাৰ পাছতো তেওঁলোক কিয় আজি সম্পূৰ্ণভাৱে শিক্ষিত হোৱা নাই সেই কথা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে জনাবলৈ পাহৰি গ'ল অধ্যক্ষ মহোদয় তেওঁলোকে জনজাতিকৰণৰ জৰিয়তে আমাক ভূমি অধিকাৰৰ কথা কৈ থৈ গ'ল কিন্তু অধ্যক্ষ মহোদয় 6 জনগোষ্ঠীৰ বাবে ইতিমধ্যে জনগোষ্ঠীকৰণ লাভ কৰা জনজাতীয় লোকসকলে কিয় এতিয়ালৈকে ভূমি অধিকাৰ পোৱা নাই সেই কথা তেওঁলোকে ক'বলৈ পাহৰি গ'ল অধ্যক্ষ মহোদয় এতিয়া আহিছো 6 জনগোষ্ঠীকৰণৰ প্ৰাসংগিক দিশটোলৈ অৰ্থাৎ বাস্তৱিক ৰূপটোলৈ অধ্যক্ষ মহোদয় ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই 2017 আৰু 2022 চনত দুবাৰকৈ 6 জনগোষ্ঠীকৰণৰ প্ৰসংগটো নাকচ কৰিছে কাৰণ এটাই যে অসমত এতিয়ালৈকে জাতিগত জনগণনা হোৱা নাই আৰু এই 6টা জনগোষ্ঠী কোনটো জনগোষ্ঠী কিমান মানুহ আমাৰ মাজত আছে তাৰ কোনো আনুষ্ঠানিক তথ্য নাই আৰু এটা জাতি কিমান মানুহ আমাৰ মাজত আছে তাৰ আনুষ্ঠানিক তথ্য নথকাকৈ কোনো জাতিকে জনজাতিকৰণ প্ৰদান কৰিব নোৱাৰে ইয়াৰ পাছত অধ্যক্ষ মহোদয় জাতিগত জনগণনা নোহোৱাকৈ তেওঁলোকে কেনেদৰে এই 6টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব সেয়া তেওঁলোকৰ বাবে আৰু কোনেও ক'ব নোৱাৰে ইয়াৰ অৰ্থ হ'ল অধ্যক্ষ মহোদয় তেওঁলোকে আজি মন্ত্ৰীগোটৰ দ্বাৰা যিখন প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনখন বিধানসভাত আলোচনা কৰিবলৈ তেওঁলোকে এটা দিন নিদিলে আৰু অধ্যক্ষ মহোদয় প্ৰতিবেদনখন দাখিল কৰিলে সেইদিনা যিদিনাখন বিধানসভাৰ অধিৱেশন শেষ হ'ল অৰ্থাৎ অধ্যক্ষ মহোদয় তেওঁলোকে জনজাতিকৰণৰ বিষয়টো অতদিনে অসমৰ ৰাজনৈতিক মেৰপাকত পাক খাই থকাৰ দৰে আজি পৰ্যন্ত অসমৰ ৰাজনৈতিক মেৰপাকত পাক খাই থকাটোৱে বিচাৰিছে অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ এজন সদস্যই নিজে উল্লেখ কৰি থৈ গ'ল যে বৰ্তমান অসমত থকা মুঠ জনজাতীয় লোকৰ সংখ্যা অসমৰ মুঠ জনসংখ্যাৰ 12 পৰা 13%। আনহাতে অধ্যক্ষ মহোদয় এই 6টা জনজাতীয় যদি জনজাতিকৰণ লাভ কৰে সেই সংখ্যা হ'বগৈ 45ৰ পৰা 50%। কিন্তু অধ্যক্ষ মহোদয় কেন্দ্ৰীয়ভাৱে সাংবিধানিকভাৱে জনজাতিসকলক যিমান সংৰক্ষণ প্ৰদান কৰা হৈছে তাৰ সংখ্যা হ'ল 7.5%। অৰ্থাৎ অধ্যক্ষ মহোদয় আগতে যদি 7.5% সংৰক্ষণৰ বাবে 12 পৰা 13% মানুহে আবেদন কৰিছিলে এতিয়া সেই আবেদনকাৰী সংখ্যা হ'বগৈ 45ৰ পৰা 50%। অৰ্থাৎ অধ্যক্ষ মহোদয় 6 জনগোষ্ঠীকৰণে ইতিমধ্যে থকা জনজাতীয় লোকসকলৰ অধিকাৰে খৰ্ব কৰিব ইয়াৰ বাস্তৱিক প্ৰমাণ হৈছে অধ্যক্ষ মহোদয় 1996 চনত যেতিয়া কুচৰাজ বংশীসকলক জনজাতীয় সুৰক্ষা প্ৰদান কৰা হৈছিল তাৰ পাছত অসম মেডিকেল কলেজত অধ্যক্ষ মহোদয় 6 ST লোকসকলৰ বাবে সুৰক্ষিত আসনসমূহৰ 80% আসনে কোচ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছিল আৰু মিচিং বড়োৱালী আন সমাজৰ পিছপৰা জনজাতিসকলক সেই ST সংৰক্ষণৰ পৰা বঞ্চিত কৰা হৈছিল অৰ্থাৎ অধ্যক্ষ মহোদয় বৰ্তমান সময়ত 6 জনগোষ্ঠীৰ ধৰণৰ ধাৰণাটোৱে সংবিধানৰ সংশোধন অবিহনে আমাৰ ইতিমধ্যে থকা জনজাতীয় লোকসকলৰ অধিকাৰ হানি কৰিব কোনো অসমৰ সামগ্ৰিক পৰিৱৰ্তন সাধন কৰিব নোৱাৰে অধ্যক্ষ মহোদয় এতিয়া আমাৰ মাজত আহিছো 6 জনগোষ্ঠীকৰণৰ বাবে আবেদন কৰা 6টা জাতিৰ মাজত থকা অসমতালৈ আজি অধ্যক্ষ মহোদয় আহোমসকলে অসমত 100 বছৰ ৰাজত্ব কৰাৰ পাছত তেওঁলোকে আটাইতকৈ ডাঙৰকৈ দাবী কৰা অধিকাৰটো হ'ল ৰাজনৈতিক অধিকাৰ কিন্তু সেইটো সময়তে অধ্যক্ষ মহোদয় সমাজৰ পিছ পৰি থকা চাহ জনগোষ্ঠীৰ লোকসকলে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল অন্ন বস্ত্ৰ বাসস্থান আৰু দৈনিক মজুৰিৰ সমস্যা অৰ্থাৎ অধ্যক্ষ মহোদয় এই 6টা জনগোষ্ঠীৰ মাজতে কোনো সমতা নাই তাৰ পিছত অধ্যক্ষ মহোদয় এই 6টা জনগোষ্ঠী একেলগে দিয়া জনজাতিকৰণে কেনেদৰে অসমৰ সামগ্ৰিক পৰিৱৰ্তন সাধন কৰিব সেয়া সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ বাবে আজি পবিত্ৰ সন্মান কোনেও বুজিব পৰা নাই অধ্যক্ষ মহোদয় ইয়াৰ পাছত তেওঁলোকে প্ৰশ্ন কৰিছে ইয়াৰ অবিহনে আমাৰ বাবে 6 জনগোষ্ঠীকৰণৰ অবিহনে বা 6 জনগোষ্ঠীকৰণে নোৱাৰা কামটো কৰিবলৈ আমাৰ বাবে বাটটো কি হ'ব অধ্যক্ষ মহোদয় অসমখন সুৰক্ষিত কৰিবলৈ অসমীয়া পৰিচয় সুৰক্ষিত কৰিবলৈ অসমীয়াৰ মানসিকতা
পৰিৱৰ্তন হ'ব লাগিব। অধ্যক্ষ মহোদয়, অসমত পথাৰত খেতি নকৰি কোনোবা হিতাধিকাৰী আঁচনিৰ বাবে কণবোৰৰ দোকানৰ আগফালে শাৰী পাতিবলৈ কোনো বিদেশীয়ে বাধ্য কৰা নাই। সেই নিজে অসমীয়াই নিজকে এলেহুৱা কৰি তুলিছে। এই এলাহ থকা অসমীয়া অধ্যক্ষ মহোদয় কোনো জনগোষ্ঠীকৰণে আজি বচাব নোৱাৰে। যিসকল আহোমে অধ্যক্ষ মহোদয় অসমত 600 বছৰ ৰাজত্ব কৰিছিল, সেইসকল আহোমৰ আজি অধ্যক্ষ মহোদয় মন্ত্ৰী এজনে যেতিয়া অসমৰ ভূগোল, অসমৰ বুৰঞ্জীৰ বিষয়ে ভুল তথ্য প্ৰকাশ কৰে, সেই কিতাপ পঢ়িবলৈ তেওঁ কোনোবা বিদেশীয়ে বাধা দিয়া নাই। সেই কিতাপ পঢ়িবলৈ তেওঁ নিজে এলাহ কৰিছে। অধ্যক্ষ মহোদয়, অসমৰ শিপিনীয়ে গামোচা নবৈ বাহিৰৰ পৰা গামোচা কিনি আনিবলৈ অসমক কোনো বহিৰাগতলৈ বাধ্য কৰা নাই। সেয়া অসমীয়াই অসমক নিজকেই ধ্বংস কৰা এক অভিসন্ধি ৰচিছে। গতিকে অধ্যক্ষ মহোদয়, অসমীয়াৰ সামগ্ৰিক মানসিকতা পৰিৱৰ্তনেহে অসমীয়াৰ ভৱিষ্যত পৰিচয় সুৰক্ষিত কৰিব পাৰিব। কাৰণ অধ্যক্ষ মহোদয় ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, তই বিশ্বৰ বহুত অংগ হলে বিশ্বই জানি ভাল পাব, পৃথিৱীত জননী সচেতন নহলে প্ৰাপ্য উঠিতাতে হেৰাব। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ সন্মানীয় সদস্য। ধন্যবাদ। ৰাজহ আইন মানে আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন, ভূমিৰ ৰাজহ অধিনিয়ম, এই অধিনিয়মখনৰ কোনটো অধ্যায়ত তেওঁলোকৰ অধিকাৰৰ কথা কোৱা হৈছে? মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে আপোনাক প্ৰশ্নটো উত্তৰ দিব বিচাৰিম। মই অধিনিয়মখনৰ কোনটো অধ্যায়ত এই বিষয়ে কোৱা হৈছে তাৰ বিষয়ে বৰ্তমান সময়ত জ্ঞাত নহয়, কিন্তু মই মোৰ যোনটো কথা কৈছিলোঁ তাৰ আপোনাক বাস্তৱিক যিটো ভাৱত মই কৈছিলোঁ এই কথাটোহে আপোনাক বুজাই দিব বিচাৰিম আপোনাৰ অনুমতি পালে। আচলতে চাওক, ভাৰতীয় সংবিধানে অনুচ্ছেদ 21ৰ অধীনত প্ৰতিজন ব্যক্তিকে শিক্ষাৰ অধিকাৰ দিছে, নহয় জানো? কিন্তু তাৰ পাছতো আমাৰ 100% শিক্ষিত আজিও হোৱা নাই। গতিকে কোনোবা এখন অধিনিয়মে আমাক ভূমি অধিকাৰ দিছে সঁচা, কিন্তু সেই ভূমিখিনি যে বেদখল যোনে কৰিছে তেওঁলোকেতো আইনখন পঢ়ি বেদখল কৰিবলৈ অহা নাই। তেওঁলোকে কিয় বেদখল কৰিছে? কাৰণ আইনী ব্যৱস্থাটো সুৰুঙা আছে। আমি বাংলাদেশী চিনাক্ত কৰোঁ, কিন্তু তাৰ পাছত আমি বাংলাদেশলৈ পঠিয়াব বাবে আমাৰ হাতত কোনো আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰ নাই। গতিকে আমাৰ কথা এইটোৱে যে মাটি অধিকাৰ আমি তেওঁলোকক দিম, 6 জনগোষ্ঠীকৰণ আহিব, তেওঁলোকে ষষ্ঠ অনুসূচীৰ অধীনত আকৌ মাটি অধিকাৰ পাব, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু বাংলাদেশীয়ে জানো আমাৰ অধিকাৰ চাই আমাৰ মাটি বেদখল কৰিব? তেওঁলোকে জানো আমাক খুজি কাটাৰ জপিয়াব? নহয়। গতিকে তেওঁলোকক যিমান সুৰক্ষা দিলেও অসমীয়া মানুহখিনি শুদ্ধ হ'ব লাগিব। চৰকাৰে আমাক আইনীভাৱে সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হ'ব লাগিব। ভাৰতীয় সংবিধানত এনেকুৱা কিবা অনুচ্ছেদ আছে নেকি যিটো অনুচ্ছেদত জনগোষ্ঠীসকলৰ পৰীক্ষাৰ কথা কৈছে? ষষ্ঠ অনুসূচী 244 খ অনুচ্ছেদত জনজাতি আৰু ট্ৰাইবেল বেল্টৰ লোকসকলৰ সুৰক্ষাৰ কথা উল্লেখ আছে। মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে আপুনি বক্তব্য আৰম্ভণিৰ পৰা 3 মিনিট 18 ছেকেণ্ডলৈকে এটা শব্দ কৈ থাকে আৰু সেই শব্দটো আপুনি পৰৱৰ্তী 2 মিনিটত আকৌ 4বাৰমান উচ্চাৰণ কৰিলে। সেই শব্দটো হৈছে যে জনগোষ্ঠীকৰণ। জনজাতিকৰণ আৰু জনগোষ্ঠীকৰণৰ মাজত পাৰ্থক্যটো ঠিক ধৰিব পৰা নাই। আচলতে বিষয়টো যে আলোচনা আছে জনজাতিকৰণ, আপুনি জনজাতিকৰণৰ বিৰুদ্ধে কৈছে, কিন্তু আপুনি জনগোষ্ঠীকৰণটো মই বুজি পোৱা নাই। হয়, মই জনজাতিকৰণ বুলি ক'ব লাগিছিল। জনগোষ্ঠীকৰণটো প্ৰত্যেকটা জনগোষ্ঠী, গতিকে হয়তো ক'ৰবাত শব্দ উচ্চাৰণ ভুল হ'ব পাৰে। মই কিছু সময় পূৰ্বে যুগান্তৰক সেই একেটা প্ৰশ্ন সুধিছিলোঁ যে মন্ত্ৰীগোটৰ প্ৰতিবেদনখন যিটো সময়ত ৰাজ্য চৰকাৰে জনজাতিকৰণৰ বাবে অন্যায় দলিল হ'ব বুলি তেওঁলোকে দাবী কৰিছে, ৰাজ্য চৰকাৰে যুগান্তৰে দিয়া উত্তৰটো আছিল যে ৰাজ্য চৰকাৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। মোৰ প্ৰসংগটো হ'ল যে তাত থকা দুটা কাৰণ লাগে, যি দুটা কাৰণৰ বাবে এই মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ আপুনি আশাবাদী নহয়। আৰু মন্ত্ৰীগোটৰ এই প্ৰতিবেদনখন যিধৰণে চৰকাৰে দাবী কৰিছে যে এখন খুব সফলতা তেওঁলোকে যিটো দাবী কৰিছে, আপোনাৰ মতে কিয় এইখন সফল নহয়? তাৰ মোৰ নিৰ্দিষ্ট দুটা কাৰণ লাগে। হয়, মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে দুটা কাৰণ জনাব বিচাৰিম। প্ৰথম কাৰণটো হ'ল আমাৰ সংবিধানত ST প্লেইন আৰু ST হিলছ এই দুটাৰ বাবে সংৰক্ষণ ব্যৱস্থা আছে, আৰু ST ভেলী অৰ্থাৎ অনুসূচিত জনজাতি উপত্যকাৰ বাবে তেনে কোনো ধৰণৰ সংৰক্ষণ নাই। গতিকে অসম নামৰ এখন ৰাজ্যৰ বাবে ভাৰতীয় সংবিধানৰ যি এক টান সংশোধনী প্ৰক্ৰিয়া বা মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ বাবে যে ভাৰতৰ সংবিধানখন সলাই পেলাব, তাৰ মই প্ৰাসংগিকতা খুব নেদেখোঁ। কাৰণ এনেকুৱা বহুবাৰ হৈছে, মই মোৰ বক্তব্যত উল্লেখ কৰিছোঁ, ৰেজিষ্টাৰ জেনেৰেলে ইতিমধ্যে 2বাৰকৈ নাকচ কৰিছে, গতিকে 3বাৰ নাকচ কৰা ধাৰণাটো একেবাৰে সাধাৰণ। গতিকে ST ভেলী নামৰ এই যোনটো নতুন এটা বস্তুৰ সৃষ্টি কৰিলে, সেইটো আমাৰ প্ৰথম অসুবিধাত পেলালে,
দিলে এছটি প্লেন দিয়ক নহলে হিলছ দিয়ক এছটি ভেলি ধৰণৰ কোনো পৃথিৱীত বৰ্তমানলৈকে এক্সিষ্ট নকৰা এটা বস্তু হয়তো আনিব নালাগিছিল দ্বিতীয় কথা যেহেতু মন্ত্ৰীগোটে বিধানসভাৰ অধিৱেশনত তেখেতসকলৰ প্ৰতিবেদনখন দাখিল কৰিছে আৰু বিধানসভাত শাসক বিৰোধী লগাই মোক 126 জন বিধায়ক আছে গতিকে তেওঁলোকৰ জনজাতিকৰণৰ ওপৰত প্ৰত্যেকজনৰে নিজস্ব ধাৰণা থাকিব পাৰে নিজস্ব ভুল শুদ্ধ থাকিব পাৰে গতিকে মোৰ মতেৰে বিধানসভাৰ অধিৱেশনত আলোচনা কৰিব পৰাকৈ দুদিনমান আগতে সেই প্ৰতিবেদনখন উল্লেখ কৰিব লাগিছিল তাত থকা ভুলবোৰ তেওঁলোকে নাইকিয়া কৰিব পাৰে আলোচনাৰ মাধ্যমেৰে গতিকে কিন্তু তেওঁলোকে কেৱল মাত্ৰ একনায়কত্ব বা তথ্যবলৈ গৈ মাত্ৰ বিধানসভা অধিৱেশনৰ শেষৰ দিনা কোনো আলোচনা নোহোৱাকৈ এখন প্ৰতিবেদন দাখিল কৰিলে তাৰ পাছত কোনোবাই তেওঁলোকৰ ফটোত দাখিল নাদিলে এই ব্যৱস্থাটো লৈ আমাৰ কৰবাত অসুবিধা থাকিব এই দুটা কাৰণে মূলত পুষ্পজ্যোতি বৰালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমরা সরকারি পক্ষ আর বিরোধী পক্ষৰ হৈ চাৰিজনকৈ প্ৰত্যেকৰে বক্তাই তেওঁলোকৰ যুক্তি উপস্থাপন কৰিছে মই দুয়োপক্ষৰ বক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া যিহেতু আমি এই বিলখন গৃহীত কৰাৰ পূৰ্বে মই পুনৰবাৰ চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শন কৰা গৰাকী 2 মিনিটৰ কাৰণে তেওঁ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ Speaker sir, members of the opposition bench have set out the criteria that is required to be under the SC category. But let me remind Speaker sir, do the Ahums not have their own culture, their language, their customs? Do the Tea tribes not have their own way of life? Moreover, Speaker sir, this criteria that they set have not been spelled out in the constitution. Speaker sir, one of the members of the opposition bench have said that the people of Assam don't even respect the Assamese language. Well, let me remind the Speaker sir, this is the social attitude which keeps on changing, and that is exactly why, Speaker sir, we need the SC status to preserve their identity despite of the social neglect that they face. Speaker sir, contrary to the claims of the opposition bench, the Treasury bench members have made it clear how this step will secure the social political rights of the communities. They claim that this will not secure the social political rights of the communities, but have failed to specify what will. This is not the only solution, they say, Speaker sir, but that does not mean that this is not a solution. If our vision is of an Assam where every indigenous community stands protected, united and empowered, then this is the only step forward. Exclusion weakens us, Speaker sir, inclusion fortifies us. Let us not repeat the mistakes of history. Let us not allow our people to be displaced, questioned or profiled again. Therefore, Speaker sir, I urge this august House to stand unanimously for a safer, stronger and a more inclusive Assam and to pass this motion in the interest of every indigenous child whose identity deserves protection, dignity and a future. With that, Speaker sir, I rest my case but not my cause. বিৰোধী পক্ষলৈ প্ৰথম বক্তব্য আগবঢ়োৱা বক্তাজনক 2 মিনিটৰ কাৰণে একেটা বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনালোঁ আমি ক'ব বিচৰা নাই যে বিৰোধী পক্ষই কোৱা সকলোবোৰ কথাই শুদ্ধ আৰু সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে কোৱা সকলোবোৰ কথাই ভুল যথোপযুক্ত সময়ত এই বিধেয়কখনৰ সত্যতা নিৰূপণ হ'ব বুলি আমি আশাবাদী কিন্তু তাৰ প্ৰাক্তন মাননীয় অধ্যক্ষ মহোদয় আমি নিজৰ ফালৰ পৰা অন্য কেইটামান যুক্তি আপোনাৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ এই 6টা জনগোষ্ঠী কাঠৰ এটা নমুনা আৰু জনজাতিকৰণ কাঠৰ এটা কোনো বাকচ নহয় যে কাঠৰ বাকচটোৰ মাজত এই কাঠৰ কাঠৰ বাকচটোৰ মাজত কাঠৰ নমুনা একো ক্ষয় ক্ষতি নোহোৱাকৈ সংৰক্ষণ কৰিব পাৰে অধিকমানে সন্মানীয় চৰকাৰী পক্ষৰ এজন সদস্যই কৈ দিব যে এই 6টা জনগোষ্ঠী যদি জনজাতিকৰণ দিয়া হয় তেতিয়াহ'লে অসমৰ 27% লোকে
বিৰোধী পক্ষৰ সভাপতিগৰাকীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ হৈ প্ৰত্যেকতে 4জনকৈ বক্তাই তেওঁলোকৰ মতামত ব্যক্ত কৰিলে। সাম্প্ৰতিক প্ৰেক্ষাপটত আজি যিটো বিষয়ৰ ওপৰত তৰ্ক অনুষ্ঠিত হ'ল এটা খুব গুৰুত্বপূৰ্ণ বিষয়। মই দুই পক্ষৰ বক্তাসকললৈ পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। আজি আমাৰ মাজত উপস্থিত থকা ত্ৰিশাল মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ৰঞ্জিত ভাগ ডক্টৰ লুইত বৰা ছাৰক অধ্যাপনাত আজি পৰ্যায়ক্ৰমে চূড়ান্ত ৰূপ পাইছে। ছাৰক আজি প্ৰতিযোগিতাখনি ওপৰত চুকাফাক আমি অভিহিত কৰিব পাৰোঁ। আমি ঐতিহাসিক দৃষ্টিভংগী